হাইকোৰ্টৰ লগতো আমি কাজিয়া কৰিব নোৱাৰোঁ, কিন্তু হাইকোৰ্টৰ ৰায়টোৱে ফাইনেল নহয়। গতিকে আমি সুপ্ৰিম কোৰ্টত যাম আৰু আমি সহজে তেওঁলোকক চাকৰিত ঘূৰি আহিব নিদিওঁ। কি হ'ব তেওঁলোকে জানিব, মইনো কাৰ কি হ'ব মই কেনেকৈ ক'ব পাৰিম। চৰকাৰে চব ডকুমেণ্টছ দিছে। চৰকাৰে ডকুমেণ্টছ নিদিয়াকৈ কিয় থাকিব? দিল্লীৰ পৰা আমি সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ এডভোকেট আনিছোঁ। ইয়াতে দিনে ৰাতে তেওঁলোকে যুদ্ধ কৰিছে। গতিকে আপোনালোকে যোনে জাজমেণ্ট দিছে তেওঁক ক'ব এৰি আকৌ যোনে লাগি আছিল নহ'বৰ কাৰণে তেওঁক এটেক কৰিলে কেনেকৈ হ'ব? যদি সাহস আছে, জাৰ্নেলিষ্টৰো আজিকালি সাহস কম। মইতো ৰাতিপুৱাই কৈ আহিছোঁ যে হাইকোৰ্টৰ ৰায়টো দুৰ্ভাগ্যজনক। আপোনালোকে ক'ব নোৱাৰে, সাহস নাই কাৰণে আপোনালোকে বেলেগ ফালে পোনাই লৈ যায়। সাহস থাকিব লাগিব না। আজমলক দেখা নাই বহুত। আজমলটো ক'ত আছে নেকি? জীয়াই আছে নাই মই নাজানো। আছে যদি ভালে ৰাখক আল্লাই। আৰু কি আমচু মানে কি? দিল্লীত কৰিলে পঠালে হ'ল, ৰকিবুলৰ পৰা পইচা লৈ গ'লে হ'ল আৰু দিল্লীত প্ৰতিবাদ কৰিব। কিন্তু কামটো ইয়াতহে হ'ব। উচ্ছেদটোতো চলি থাকিব আৰু মোক দিল্লী এইটোত ফোনো নকৰে। গতিকে দিল্লীত যোৱা অহা তাতে ফুৰিব জেগা পাব, ফুৰি চাৰি আহক। তাতে বহুত চাবলগীয়া আছে, চান্দনী চৌক, জামা মছজিদ, হয় নহয়? গতিকে এইবিলাক যোন যায় তেওঁলোকে ফুৰা চকা কৰি আহক দিল্লীত। নাই, একদম 100%। যদি ভিজিআৰত আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, বা গাঁৱৰ পৰা নামঘৰত গৰুৰ মাংস পেলোৱাৰ কাম কৰিছে, বোলে উচ্ছেদ। কোনে? পৰ্বতজোৰাত কি আছে? প্ৰতিবাদ কৰি আছে। প্ৰতিবাদ কৰিলে নকৰিলে হ'ল। আমিতো বিটিআৰত উদ্যোগ কৰিব খুজিছোঁ যাতে বিটিআৰৰ উন্নতি হয়। যদি বিটিআৰক উন্নতি নালাগে তাৰ কাষত হ'ব। বিটিআৰত এবাৰ বিৰোধী নোহোৱা হ'ব নেকি? বিৰোধী কিয় নোহোৱা হ'ব লাগে? বিৰোধীটো থাকিব লাগে। কিজানি আমিয়ে বিৰোধী হৈ থাকোঁ। গতিকে বিৰোধী নহ'বলগীয়া নহয়, বিৰোধী থাকিব লাগে, চৰকাৰী পক্ষ থাকিব লাগে। বিটিআৰৰ এছেম্বলিখন ধুনীয়াকৈ আৰম্ভ হৈছে। যদি এটা পক্ষ থাকে এছেম্বলিখনৰ গৰিমা আকৌ নোহোৱা হৈ যাব। গতিকে বিৰোধী চৰকাৰী ইমান ধুনীয়া গ্ৰ' হৈছে। গতিকে এতিয়াই যদি বিৰোধী পক্ষ নোহোৱা হৈ যায় এছেম্বলিখনৰ গৰিমা নোহোৱা হৈ যাব। বিজেপিয়ে বড়ো জাতিৰ লগত থাকিব। বড়ো জাতিয়ে যাকেই পাতি দিব আমি তাৰ লগতে থাকিম। আৰু মোৰতো বিশ্বাস আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া ইমানখিনি ভাল কাম কৰি আছে আৰু বিটিআৰত শান্তি আহিছে। মইতো মিটিঙত সেইখিনিকে ক'লোঁ যে আজি 5 বছৰ বিটিআৰৰ বাবে এটা পৰিৱৰ্তনৰ সময় আছিল, ইমান কাম হৈছে। কিন্তু এইটোৱে ইলেকশ্যনত সকলো পাৰ্টীয়ে নিজৰ নিজৰ কথা ক'ব। বড়ো ৰাইজে সিদ্ধান্ত ল'ব, অনাবড়ো ৰাইজে সিদ্ধান্ত ল'ব, গোৰ্খাই সিদ্ধান্ত ল'ব, আদিবাসীয়ে ল'ব, শৰণীয়া কছাৰী, মদাহী, ৰাভা, কলিতা, কোচ, বিভিন্ন জাতি উপজাতি সকলোৱে নিজৰ মতে ভাবি এটা সিদ্ধান্ত ল'ব। হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান। গতিকে বড়োলেণ্ডত সকলো জাতি উপজাতি আছে, সকলোৱে নিজৰ মতে সিদ্ধান্ত ল'ব, কাৰণ ৰাইজেই ৰজা।